নমস্কাৰ, মই তৃষ্ণা পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। আজি পুৱাতে শুই উঠি কিছুমান কাম কৰি ল'বলৈ লৈছোঁ। কাৰণ ইমান সোনকালে কিয় কাম আৰম্ভ কৰিবলৈ লৈছোঁ জানেনে? আজি কেনিবা যোৱাৰ পৰিকল্পনা কৰিছোঁ আৰু তাৰ আগতে মই সকলোখিনি কাম সমাপ্ত কৰিহে মই ওলাই যাবলৈ পাৰিম। আৰু এতিয়া বাজিছে 5:30 আৰু কিন্তু এই ভিডিঅ'টো যোৱাকালিয়ে ভিডিঅ' হয়, মোৰ কাম হয়, কিন্তু মই আপলোড কৰিবলৈ নোৱাৰিলোঁ নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে। গুৱাহাটীত এইটো তলা খোলা সময়, গেটৰ তলা ইয়াতে লগাই থওঁ এতিয়া। পুৱাৰ নিয়ৰ পৰি থকা আমেজটো মানে বাহিৰৰ পৰিৱেশটো কিমান ভাল লাগে, আপুনি এদিন লৈ চাবচোন, ইয়াৰ আমেজটো বেলেগ। পুৱাৰ নিয়ৰ পৰি থকা চাৰিওফালৰ পৰিৱেশটো আমেজেই সুকীয়া। আৰু আপুনি যদি পলমকৈ উঠে, যদি এতিয়ালৈকে এই পুৱাৰ আমেজখিনি লোৱা নাই, তেতিয়াহ'লে এদিন লৈ চাবচোন কিমান ভাল লাগে। আৰু এতিয়া মই কাম আৰম্ভ কৰিবলৈ লৈছোঁ, সকলোখিনি কাম কৰিহে যাবলৈ পাৰিম। এই চাংকেইখন খালী হৈ আছে, কিয় জানেনে? ইয়াতে থকা ফুলখিনি বিক্ৰী হৈ গৈছে ইতিমধ্যে আৰু এতিয়া খালী হৈ আছে। আৰু এতিয়া ঠাণ্ডাৰ দিনত কি হয়, মানে নিয়ৰ পৰা স্থানতে ফুলখিনি কিছুমান উইণ্টাৰ ছিজনৰ ফুলবোৰ নিয়ৰ পৰা ঠাইত ৰাখিব লগা হয়, সেইটো কাৰণে মই ইয়াত ফুল ভৰ্তি কৰা নাই। আৰু এতিয়া আৰম্ভ কৰি দিছোঁ প্ৰথমে পানী দিয়া কাম। এইখিনি মানে ভিডিঅ'ত সোমাই থকা ফুলবিলাক সদায় পানী নিদিলেও হৈ যায়, কিন্তু আজি বহুত দিয়াটো প্ৰয়োজন হৈ পৰিছে আৰু কেইবাটাও দিনো দিয়া নাছিলোঁ আৰু আজি দিবই লাগিব, তাৰপাছতহে মই যাবলৈ সাজু হ'বলৈ পাৰিম। আৰু ক'ত ক'ত পানী দিছোঁ জানে? এইখিনিতে এটা টিপছ মই দিবলৈ মানে দিম, আপোনালোকক দেখুৱাম মই কি দিম আজি কেলেথিয়াত। আৰু সেইটো কাৰণে ভিডিঅ'টো আপলোড কৰিছোঁ, কৰিবই লাগিব, কাৰণ মই সদায় ৰেগুলাৰ ভিডিঅ' দিয়া নহয়। আৰু কামটো কৰিছোঁ যেতিয়া আৰু আপোনালোকৰ লগতো সকলোখিনি শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এইখিনি হৈছে বেগুনীয়া। বেগুনীয়াটো সদায় পানী দিয়া নহয় আৰু তিনিদিনৰ ভিতৰত এদিন দিলেও হৈ যায় বেগুনীয়াত পানী। ইমান বেছি পানী নালাগে, তাৰ পাতটো খুব কোমল, মানে লেহুকা আৰু সেইটো কাৰণে মচমচীয়া। সেইটো কাৰণে পানী সদায় নহ'লেও 3 দিনত মাত্ৰ এদিন দিলেও হৈ যায় 3 দিনৰ ভিতৰত। আৰু যিমান ঠাণ্ডা লাগিলেও এই কাম কৰিবই লাগিব, কাৰণ ল'ৰাই ক'ত কিমান পানী দিব লাগিব সেয়া নাজানিব। এইখিনি কাম মই নিজে কৰোঁ। যিখিনি নাজুক ফুল হয়, যিখিনি খুব চেঞ্চিটিভ ফুল হয়, সেইখিনিত সদায় মই নিজে পানী দিওঁ। আৰু যিখিনি ডাঙৰ পাতৰ গছ আছে, সেইখিনি মিষ্টাৰে দিয়ে। মই এইখিনিত ফুলবিলাকত দিওঁ, সৰু সৰু ফুলবিলাকত যিটো পানীৰ পৰিমাণ কিমান লাগে সেইখিনি কেৱল মইহে জানো, এয়া কোনেও নাজানে। আৰু এন্থুৰিয়ামত দিছোঁ। এগ্লনিমাটো নালাগে, আপোনালোকে জানে এগ্লনিমাত কেতিয়াবা এসপ্তাহ মূৰত এদিন দিলেও হৈ যায়। আৰু যদিহে ৰ'দ নপৰা স্থানত ৰাখে, সেইখিনি গোটেই কথাখিনি আপোনালোকে শুনিব লগা কথা হয়। মই কেইদিনৰ মূৰত ক'ত পানী দিছোঁ। এন্থুৰিয়ামতো সদায় নালাগে, যদি ছাঁ স্থানত ৰাখিব লাগিব, এন্থুৰিয়াম ৰ'দ পৰা স্থানত নাৰাখিব। আৰু তেতিয়া সেইটো কাৰণে পানী নালাগে সদায়। আজি মই দিছোঁ, কেইবাটা দিনো দিয়া নাই, সেইটো কাৰণে দি দিছোঁ। আজি দিবই লাগিব, মানে সেইটো কাৰণে এইখিনি পুৱাতে 5:30 বজাতে কাম আৰম্ভ কৰিছোঁ। আৰু এটা কি কাম কৰিম মই, আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো। আজি বনভোজলৈ যাবলৈ ওলাইছোঁ, সেইটো কাৰণে ইমান সোনকালে কামবোৰ কৰিব লগা হৈছে। পটাপট কি কাম কৰিছোঁ সেইখিনি সকলোখিনি মই ধৰি ৰাখিছোঁ, আপোনালোকে চাব। এইখিনি হৈছে পিংকুইলত পানী লাগে 4 দিনৰ মূৰত এদিন দিলেও হ'ব। পিংকুইলত এগ্লনিমাত কিন্তু নালাগে, সপ্তাহত এদিন দিব। আৰু ফান হয়, ফানবিলাকত লাগে, কিন্তু ঢেকীয়া প্ৰজাতিবিলাকত পানী লাগে। আৰু খ্ৰীষ্টমাছ কেকটাছত পানী সদায় নিদিব, কেইবাটা দিনৰ পাছত দিলেও। এইটো কেলেথিয়াখিনি মানে কি হ'ল, বেয়া হৈ গৈছে যত্ন অভাৱত, মই যত্ন ল'ব পৰা নাই। আজি ইয়াতে দিবলৈ লৈছোঁ NPK আৰু ফাংগিচাইড। NPK 19 ব্যৱহাৰ কৰিছোঁ, আৰু আপোনালোকে 20 ব্যৱহাৰ কৰিব পাৰে। মই কোনো এইটো প্ৰমোশ্যন কৰা নাই দেই, এডভাৰটাইজ কৰা নাই NPK। মই যি ব্যৱহাৰ কৰিছোঁ আপোনালোকক দেখুৱাই দিছোঁ। NPK দিছোঁ আৰু চাৰ্ফ দিছোঁ, চাৰ্ফ ফাংগিচাইড পাউডাৰ দিছোঁ, মিক্স কৰিছোঁ। কাৰণ কেলেথিয়া পাতখিনি বেয়া হ'বলৈ ধৰিছে। কিয় হৈছে জানেনে? মোৰ যত্ন অভাৱত। আৰু ঠাণ্ডা দিনত কেলেথিয়া কিন্তু নিয়ৰ পৰা ঠাইত নথ'ব, অ'পেন কৰি নথ'ব, নহ'লে ইয়াৰ পাতটো খুব শুকাই যাব আৰু বেয়া হ'ব। আগটোৰ ফালৰ পৰা শুকাই যাব আৰু বেয়া হয়। পাৰিলে
পৰাপক্ষত আপোনালোকে নিয়ৰ নপৰা স্থানতে ৰাখিব লাগে, কিন্তু মই ইয়াতে সদায় পানী দিয়া নহয়। কেলেথীয়াত অলপ পৰিমাণৰ হ'লেও সদায় পানী দিলে বেছি ভাল হৈ থকা দেখা যায়। সেইটো কাৰণে মই আপোনালোকক এই ভিডিঅ'টো চাবলৈ প্ৰথম আৰম্ভণিতে কৈছোঁ যে কাৰণ এই কেলেথীয়াখিনি ইয়াতে মিষ্টাৰে সদায় পানী নিদিয়ে। এইখিনি বেলেগ ফুল থকাৰ কাৰণে ইয়াতে সদায় পানী দিয়া নহয়। পাইপে যেতিয়া পানী দিয়া হয় মানে ইয়াত চেঞ্চিটিভ ফুলবিলাক সোমাই আছে নহয়, পানী পৰি যাব। ইয়াতে পাইপডালে যদি পানী অনা হয় তেতিয়াহ'লে নষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকে, সেইটো কাৰণে দিয়া নহয়। পাতখিনি কেনেদৰে শুকাই যাব লৈছে চাওকচোন। যেতিয়া অলপ গৰম হৈ আহিব তেতিয়া কেলেথীয়া খুব সুন্দৰ হৈ আহিব। গৰম হ'লে অলপ গৰম হোৱাৰ লগে লগে কেলেথীয়াবিলাক ধুনীয়া হৈ আহিব। এতিয়া পাতখিনি অকণমান কিছুমান পুৰণি পাতখিনি শুকাই যোৱা দেখা গৈছে। ইয়াত ফাংগিচাইড দি দিছোঁ আৰু সুন্দৰ হৈ আহিব। আৰু শুকান পাতখিনি কাটি কাটি দিব লাগিব। আজি নকৰোঁ, পাত কটা কামটো বেলেগ এদিন কৰিব লাগিব। আৰু সেইখিনি ক'লোঁ যে মই কেলেথীয়াখিনি কেনেকৈ যত্ন লৈছোঁ, সেয়াও আপোনালোকৰ কাৰণে সময় উপযোগী এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। যদি মোৰ ভিডিঅ'ৰ পৰা কিবা শিকিব পাৰিছে তেতিয়াহ'লে লাইক এটি কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিলে বেছি ভাল লাগিব। আপোনাৰ ঘৰৰ আত্মীয় স্বজনলৈ যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে তেতিয়া বেছি উপকৃত হ'ব। আৰু যদি কোনোবাই নতুনকৈ মোৰ চেনেলটো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ পাহৰি নাযাব। সদায় যদি আপুনি নতুন ফুল ভাল পায়, নতুন ফুল সংগ্ৰহ কৰি ভাল পায়, ফুলৰ যত্নৰ বিষয়ে যদি জানিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। এনেদৰে যিখিনি বাকী ৰৈ গৈছে সকলো ফুলতে দি দিছোঁ। পিংক উইলতো মাজে মাজে ফাংগিচাইড দিবলৈ পাহৰি নাযাব। এতিয়া ৰিপৰ্ট কৰিম। এতিয়া ফুলৰ ৰিপৰ্ট কৰা হ'ব। ফুলৰ ৰিপৰ্ট কৰিবলৈ লৈছোঁ জানেনে, কিছুমান সৰু পটত আছে। এই কামটো সদায় কৰিবলৈ থাকি গৈছে। এই পিংক উইল কেইজোপা এটা সৰু পটত আছে। এতিয়া মই 4 ইঞ্চি পট এটাত ৰুবলৈ লৈছোঁ। 3 ইঞ্চি পটত আছে, 4 ইঞ্চি অকণ বহল চাইজৰ পটত ৰুই দিছোঁ। আৰু পিংক উইল মাটিত ৰুলেও হৈ যায়। মাটি কেঁচুসাৰ বা গোবৰ সাৰ দিলেও হৈ যায়। পিংক উইল একো মানে ইমান বেছি যত্ন নালাগে, পানীটো বেছি শুকাই যাব নিদিব পাতটো। ৰেইন ফৰেষ্টত থাকে বুলি মানে কয়, মানে গম পাইছোঁ যে ৰেইন ফৰেষ্টত পিংক উইল খুব সুন্দৰ ধুনীয়া হয় বুলি। আৰু সেইটো কাৰণে আমি এতিয়া ইয়াক ঘৰত আনি ৰুইছোঁ। সেইখিনি ইয়াক যিখিনি যত্ন ল'ব লাগে, ছাঁ জেগাত ৰাখিব লাগিব, ৰ'দ একেবাৰে নালাগে, নহ'লে পাতটো শুকাই যাব। পানী দিব লাগিব। 3 দিনৰ মূৰত এদিন দিলেও হৈ যাব। আৰু ইয়াক ৰিপৰ্ট কৰিছোঁ। এই কাম এতিয়া আপোনালোকে দেখিছে এইখিনি মই মাটিয়ে দিয়া হৈছে। মাটি আৰু সাৰ মিক্স কৰা আছে, সকলোখিনি ইয়াতে মিক্স কৰা আছে আৰু দি দিছোঁ। এতিয়া 4 ইঞ্চি পটত ৰুই দিছোঁ। আৰু ৰিপৰ্ট কৰিবলৈ বহুত ফুল আছে, বহুত কৰিব লগা কাম আছে। এইটো হৈছে চিংগনিয়াম, খুব সুন্দৰ ধুনীয়া চিংগনিয়াম প্ৰজাতিৰ এটা ভেৰিগেটেড। এইবিলাক চিংগনিয়াম হয় আৰু ইনডোৰতো ৰাখিব পৰা যায়। পাতটো খুব সুন্দৰ ধুনীয়া, দীঘল আৰু ইয়াতে মাজতে পাতটো লেমন কালাৰ, পাতত ফুটফুটীয়া আছে, বগা ফুটফুটকৈ আছে। এইটো লেমন কালাৰে চিংগনিয়াম, খুব সুন্দৰ ধুনীয়া। মাজে সময়ে মোক ডগীটোৱে কিমান আমনি কৰে আপোনালোকে কি বুজিব। আৰু গোটেই ফুল ভাঙিছে, জঁপিয়াই ফুল ভাঙে আৰু আমনি কৰে, কাম কৰাৰ সময়ত বহুত আমনি কৰে। এইখিনি কাম সমাপ্ত কৰাৰ পাছতে মই এতিয়া চাহ খোৱা কাম কৰোঁ। চাহ একাপ খাই লোৱা হ'ব। খোৱাৰ পাছতেহে গা পা ধুইহে সাজু হ'বলৈ পাৰিম। আমি আহি পালোহি পিকনিকস্থলী। ডিব্ৰুগড় বগীবিল দলঙৰ পাৰতেই আমি পিকনিক খাবলৈ আহিছোঁ আজি। তাৰ বাবে মই ৰাতিপুৱা মোৰ পোৱা কামখিনি কৰিলোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এয়া আপোনালোকক চাৰিওফালেদি আমি যেতিয়া আহি পাইছিলোঁহি, মাত্ৰ 2টামান আমি পাৰ্টিয়ে আছিলোঁ, পাৰ্টি নাছিলে। পাছত দেখিব এটা ঠাই মানে নাথাকিলে। আৰু আমি এতিয়া প্ৰথমে আহি খালোঁ ব্ৰেকফাষ্ট কৰি এতিয়া ভাত খোৱাও সমাপ্ত হ'বলৈ লৈছে। আমি এতিয়ালৈকে খোৱা নাই, বাকীখিনি খাই লৈছে। মহিলাসকলে সদায় পাছতে খোৱা হয়। বছৰৰ এটা দিন এনেদৰে যদি উপভোগ কৰা হয় খুব ভাল লাগে, মনটো ভাল লাগে। আৰু চাৰিওফালেদি কেৱল পিকনিকৰ দল। চাৰিওফালে মিউজিক বাজি আছে, কিন্তু কপিৰাইট লাগিবৰ বাবে মই একো মিউজিক আপোনালোকক শুনাব পৰা নাই। এডিট কৰি দিয়া হৈছে। চাৰিওফালেদি কেৱল বিহু আৰু বিহু।
আৰু সকলো জনগোষ্ঠীৰ মানুহে আহিছে। কোনো কেৱল আমি অসমীয়াকেইটাই যে আহিছোঁ সেইটো নহয়, প্ৰত্যেক জাতিৰ মানুহেই ইয়াত আহি বনভোজস্থলীত মানে একগোট হৈছেহি। প্ৰত্যেকেই বেলেগ বেলেগকৈ খাইছে, বেলেগ বেলেগ স্থানৰ পৰা আহিছে। এয়া দেখিছে নাচ গান, ইয়াতে বিহু বাজি আছে, কিন্তু কপিৰাইট লাগিবৰ কাৰণে মই বিহু আপোনালোকক শুনাব নোৱাৰোঁ। এয়া আমাৰ কাষতে খাইছে তেওঁলোকে, ক'ৰ পৰা আহিছে নাজানো, কিন্তু খুব ফূৰ্তি কৰিছে। কিন্তু আমাৰ দলৰ মহিলাসকলে কিন্তু বিহু নচা মহিলা নাই, সকলো গহীন গম্ভীৰ খাইছে আৰু আনৰ বিহু চাই আছোঁ। আজিলৈ আহোঁ, পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ। চিলি চিকেন বনাই আছে দেই এতিয়া। মই ৰন্ধা কাম কৰা নাই। এয়া আমাৰ লগত অহা এইবিলাক সকলো ভণ্টিয়ে হয় আৰু তেওঁলোকে বনাই আছে। মই আজি আৰামত খাম বুলি ভাবিলোঁ, একো কামেই কৰা নাই। এয়াই হৈছে আমাৰ পিকনিক দল। আৰু সময়টো আমি ধৰি ৰাখিব নোৱাৰোঁ, কিন্তু আমি স্মৃতিবোৰ আমি সাঁচি ৰাখিব পাৰোঁ। কেতিয়াবা যেতিয়া মনত পৰিব তেতিয়া সকলোখিনি উলিয়াই আমি চাব পাৰোঁ। সেইটো কাৰণে ইয়াতে সাঁচিলোঁ মোৰ ইউটিউব চেনেলত।